হেল্ল' দোস্ত, কেনেকুৱা আছে আপোনালোক? আজি আমি আলোচনা কৰিম ৰাস্তা ৰোড য'ত আপোনালোকে গাড়ী মটৰ চলায়। আপোনালোকে বহুত ধৰণৰ ৰাস্তাৰ মাজত বহুত ধৰণৰ লাইন দেখিছে। ক'ৰবাত এনেকুৱা দীঘল লাইন আৰু ক'ৰবাত এনেকুৱা সৰু সৰু টুকুৰাৰ লাইন। আপোনালোকে জানেনে এই লাইনবোৰ কিয় থাকে? কিছুমানৰ মতে এই লাইনবোৰ ৰাস্তাটোৰ ডিজাইনৰ বাবে দিয়া থাকে, কিন্তু এইটো আচলতে সত্য নহয়। এই লাইনবোৰ দিয়াৰ এটা বহুত ডাঙৰ কাৰণ আছে। শুনক কিয় এই লাইনবোৰ দিয়া হয়। চাওক, যদি ৰাস্তাৰ মাজেৰে বগা ৰঙৰ দীঘলীয়া লাইন গৈছে, তেতিয়া গম পাব যে এইটো ছাইড যোৱাৰ বাবে আৰু সেইটো ছাইড অহাৰ বাবে। এইটোতো সকলোৱে জানে, কিন্তু আচল কথাটো এইটো যে যদি আপুনি এনেকুৱা দীঘলীয়া লাইন থকা ৰাস্তাৰ এইটো লাইনত গাড়ী চলাই আছে, তেতিয়াহ'লে আপুনি এইটো লাইনেৰে সেইটো লাইনত যাব নোৱাৰে। এইটো লিগেলি এলাও নহয়। আৰু যদি ৰাস্তাৰ মাজেৰে এনেকুৱা লাইন গৈছে, তেতিয়াহ'লে আপুনি এইটো লাইনেৰে সেইটো লাইনত অলপ সময়ৰ বাবে যাব পাৰিব। মানে কি, শুনক, মই বুজাই দিছোঁ। আপুনি এইটো লাইনেৰে গৈ আছে, কিন্তু সেইটো লাইনেৰে গাড়ী অহা নাই, তেতিয়াহ'লে আপুনি অলপ সময়ৰ বাবে এইটো লাইনত গৈ আপোনাৰ আগত থকা গাড়ীখনক অভাৰটেক কৰি আপুনি আগুৱাই যাব পাৰিব। এইটো লিগেলি এলাও হয়। কিন্তু দীঘলীয়া লাইন থকা ৰাস্তাত এইটো কৰিব নোৱাৰে। সাধাৰণতে দীঘলীয়া লাইন থকা ৰাস্তাৰ সংখ্যা কম, কাৰণ এইবোৰ ৰাস্তা সাধাৰণতে পাহাৰীয়া অঞ্চলত পোৱা যায়। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। টাটা, বাই বাই, জয় আই অসম।